নমস্কাৰ মই আজি আপোনালোকৰ ওচৰলৈ আকৌ এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি মোৰ ভিডিঅ'টো হ'ল অনুপমা মাহেকীয়া আলোচনীৰ বিষয়ে ক'ম। বহু দিন অনুপমাৰ বিষয়ে কোৱা নাই, মানে অনুপমা মাহে মাহে যে ওলায়, প্ৰত্যেক মাহতে মই ভিডিঅ'টো লৈ আহোঁ। আজি এইবাৰ দুমাহমান অহা নাই, জুনৰ মাহৰ ভিডিঅ'টো মই বনোৱা নাছিলোঁ। অনুপমাত কি ওলাইছে সাধাৰণতে আপোনালোকে জানে, মই অনুপমাৰ বিষয়ে ক'লে বা অনুপমাৰ বিষয়ে ভিডিঅ' লৈ আহিলে মই প্ৰত্যেক মাহতে সূচীপত্ৰখন পঢ়াই শুনাওঁ। সূচীপত্ৰত কোনে কোনে কি লিখিছে, কি আছে সেইটো জানিবলৈ পায় আপোনালোকে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাই থাকিলে আপোনালোকে গম পাব কাৰ লেখা ওলাইছে আৰু কোনে কোনে ইয়াতে মানে সদস্য আছে, নতুবা কবিতা দিছে, সকলোবোৰ গম পাব। আহক তেন্তে ভিডিঅ'টোৰ পিনে আগবাঢ়োঁ। এয়া হ'ল অনুপমাৰ জুন সংখ্যা। বেটুপাত সজাইছে হীৰামণি বৈশ্য। হীৰামণি বৈশ্যই বেটুপাত সজাইছে এয়া, আৰু শেষ পৃষ্ঠাৰ মডেল এয়া। নামটো হ'ল ৰীতা কলিতা। আহক তেন্তে আমি ভিডিঅ'টোৰ মেগাজিনখনৰ সূচীপত্ৰত কি আছে চাওঁ। এইখন হ'ল জুন সংখ্যা। ইয়াতে এয়া জুন সংখ্যাৰ ছেকেণ্ড পেজত আছে এয়া আৰু ইয়াতে আছে লাষ্ট পেজৰ আগত আছে এয়া। তাৰপিছত আছে সূচীপত্ৰত চাওঁচোন কি আছে। আপোনালোকৰ ছাপোৰ্ট পাইছোঁ, অনুপমাৰ কাৰণে বহুত ছাপোৰ্ট পাইছোঁ। আপোনালোকে ইমান মৰম দিছে, ইমান উৎসাহ দিছে, ইমান শ্ৰদ্ধা দিছে যে মই অনুপমাখন কেতিয়াও বাদ দিব নোৱাৰোঁ। আৰু সেয়ে মই আপোনালোকক সুখী কৰিবৰ কাৰণে মই অনুপমাক উলিয়াই আছোঁ। আৰু কেতিয়াবা হয়তো আপোনালোকে লেখা পঠালে নলায়, সেইটো কাৰণত আপোনালোকে দুখ নকৰিব, কাৰণ বহুতো লেখা আহে আৰু আগতে দি থোৱা লেখাবিলাকৰ কেতিয়াবা ৰৈ যায়, তাৰ কাৰণে দুখিত। আমি নেক্সট মাহত কিন্তু উলিয়াই দিম। আহক তেন্তে অনুপমাৰ ভিতৰত কি আছে চাওঁ। অনুপমাৰ ভিতৰ চৰাত আছে সম্পাদকীয় ধাৰাবাহিক উপন্যাস নীৰৱে বৈ থাকে এখন নৈ, ৰিজুমণি দেৱীয়ে লিখিছে, কামিনীকান্ত ব্ৰজেন জীৱনে লিখিছে। এই দুখন ধাৰাবাহিক উপন্যাস। 4টা গল্প আছে। বিমলাৰ সিদ্ধান্ত গীতাঞ্জলি কলিতাই লিখিছে, অধিকাৰ প্ৰতিভা ডেকা, তহঁতৰ জীৱনবোৰ এনেকৈয়ে শৈলেন কুমাৰে লিখিছে, সপোন ভাঙে এনেকৈ ডক্টৰ দেৱীনা পামেগাম পেগুৱে লিখিছে। উপন্যাস দুখ সুখ দুয়ো ভাল বন্ধু, নজৰুল ইছলামে লিখিছে, জীয়াই থকাৰ দৰে মাধুৰ্য প্ৰিয়ম দাসে লিখিছে। অনুগল্প ৰুণু দেউৰী, শৈলেন কুমাৰ, দীপালী বৰ্মন, মৃদুলা কলিতা বৰুৱা, নিতুমণি ৰাভা, হীৰামণি বৈশ্যই লিখিছে। কভাৰ ষ্টৰী অম্বুবাচী মেলা, হিমালী কলিতাই লিখিছে। বিশ্ব পৰিৱেশ দিৱস পাৰ্থপ্ৰতিম গগৈয়ে লিখিছে। কথা-বাৰ্তা জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকি ৰিয়া ভৰালীৰ সৈতে ভাস্কৰজ্যোতি কুটুমে লৈছে। নিয়মীয়া শিতানসমূহ জানে আপোনালোকে, মতামত, নীলাখামৰ চিঠি, কুইজ, ৰাশিফল। প্ৰবন্ধ সমাজত প্ৰচলিত নিয়ম, অন্নপ্ৰসন্ন ৰীতা কলিতাই লিখিছে। মহিলা বা নাৰী সবলীকৰণ উমিয়া বেগমে লিখিছে। কাকনো ভাবিম নিজৰ বুলি দীনবন্ধু কলিতাই লিখিছে। মিল্ক থিষ্টল আৰু ডেণ্ডেলিয়ন ডাক্তৰ অনুজ বৰুৱাই লিখিছে। বিষয় বানপানী আৰু অসম অনামিকা সংগীতা কলিতাই লিখিছে। এক সামাজিক দৃষ্টিপাত কমলা কলিতাই লিখিছে। মানৱতা সঞ্জীৱ গগৈ, আমাৰ আইতাৰ কথাৰে বলেন চন্দ্ৰ দাসে লিখিছে। সংঘৰ্ষৰ অন্য এক নাম নাৰী ইলা ভৰালী ডেকাই লিখিছে। কবিতা আছে 24 পৃষ্ঠাৰ পৰা 32 পৃষ্ঠালৈ। সুশীলা প্ৰভা ভৰালী কাকতিয়ে লিখিছে। মীৰা কোঁৱৰে লিখিছে। অনন্ত কুমাৰ ভূঞাই লিখিছে। দেৱজিৎ হাজৰিকাই লিখিছে। নিখিল কলিতাই লিখিছে।
ৰুক্মিণী দাসে লিখিছে, বিবেকানন্দ ৰাভাই লিখিছে, ৰূপালী গগৈ চুতীয়াই লিখিছে, কৰবী দাসে লিখিছে, মীনাক্ষী মহন্তই লিখিছে, মেৰী বৰদলৈ লিখিছে, প্ৰণতি দাসে লিখিছে, ফুলমণি দাসে লিখিছে, স্মৃতিৰেখা বৰাই লিখিছে, দীপিকা মালাকৰে লিখিছে, কাব্যলতা বাসন্তী তালুকদাৰে লিখিছে, কাঞ্চন সাউদ বৰাই লিখিছে আৰু লক্ষ্মী দাসে লিখিছে। এইখিনি আছিল সূচীপত্ৰ জুন সংখ্যাৰ। আকৌ আহিম নতুন ভিডিঅ' লৈ। পুনৰ জুলাই আগষ্ট মাহৰ মই ভিডিঅ' বনা নাই, সেইও লৈ আহিম। তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।